নমস্কাৰ, শিক্ষা বিভাগৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এই ভিডিঅ'টিৰ যোগেদি। বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষাৰ কেইবাটাও জটিল সমস্যা সমাধানৰ বাবে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত ধাৰাবাহিকভাৱে কেইবালানিও বৈঠক লোকসেৱা ভৱনত অনুষ্ঠিত হয়। এই ধাৰাবাহিক বৈঠকৰ মূল আলোচ্য বিষয়কেইটা আছিল: 1 নম্বৰ, অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণক লৈ কেবিনেট উপসমিতিৰে আলোচনা। 2006 চনৰ 1 জানুৱাৰী বা তাৰ আগতে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ ওপৰত এই বৈঠকত আলোচনা কৰা হয়। 2 নম্বৰ, অসম কলেজ শিক্ষক সংস্থাৰ সৈতে ফেকাল্টি কনচাৰ্ণছৰ ওপৰত আলোচনা। 3 নম্বৰ, আৰ্জিত ছুটীকে ধৰি শিক্ষকৰ ছুটী সম্পৰ্কে উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদনৰ ওপৰত এই বৈঠকত আলোচনা কৰা হয়, য'ত শিক্ষকৰ আৰ্জিত ছুটী বৃদ্ধিত গুৰুত্ব আৰোপ দিয়া হয়। বৰ্তমান শিক্ষকসকলে বছৰত 10 দিন আৰ্জিত ছুটী লাভ কৰে। অন্যান্য বিভাগসমূহত কিন্তু এই আৰ্জিত ছুটী 30 দিন। গতিকে এই শিক্ষকসকলৰ যি আৰ্জিত ছুটী 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰা সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয়। 4 নম্বৰ, আদৰ্শ বিদ্যালয় সংগঠন সমিতিৰে বৈঠক। 5 নম্বৰ, 6খন আদৰ্শ মহাবিদ্যালয়ৰ পদ অনুমোদন। 6 নম্বৰ, আছাম কাউন্সিল অফ ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ চমুকৈ ACSSR প্ৰতিষ্ঠা। 7 নম্বৰ, নতুনকৈ প্ৰতিষ্ঠিত 10খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে পদ সৃষ্টি। বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষাৰ এই সমস্যাসমূহ সমাধানৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু এই সন্দৰ্ভতেই লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এই গুৰুত্বপূৰ্ণ বৈঠকলানি অনুষ্ঠিত কৰা হয়। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ বা বাতৰিসমূহ পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।